নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তৃতীয় মান নিৰূপণ অৰ্থাৎ দ্বিতীয় গঠনাত্মক মান নিৰূপণ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত তোমালোকৰ সময় 2 ঘণ্টা আৰু মুঠ নম্বৰ 50 এতিয়া শুদ্ধ বিকল্পটো বাছি লিখিব লাগিব ক দূষিত পানী মানুহে ব্যৱহাৰ কৰিলে পানীৰ পৰা হোৱা ৰোগ কোনটো কলেৰা জণ্ডিছ এ আৰু বি দুয়োটাই কোনটো হয় লিখিব লাগিব বি নম্বৰ হৈছে খ বজাৰ কৰিবলৈ গ'লে কাপোৰ নাইবা মৰাপাটৰ মোনাৰ লগত লৈ যোৱা অভ্যাস কৰিব লাগে মৰাপাটৰ মোনা লগত লৈ যোৱাৰ অভ্যাস কৰিব লাগে এ বস্ত্ৰ কঢ়িয়াবলৈ বি অনিষ্টকাৰী আৱৰ্জনা সৃষ্টি নকৰে চি বস্তু বেছিকৈ ভৰাব পাৰি আৰু গ নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক কি বুলি কোৱা হয় এ দূষিত বি প্ৰদূষক চি দুৰ্যোগ ঘ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ পৰিভাগৰ পানীৰ 100 ভাগৰ কিমান ভাগ সাগৰ মহাসাগৰৰ পানী 97 98 আৰু 70 ইয়াৰ ভিতৰত যিটো শুদ্ধ হয় তো লিখিব লাগিব ঙ নম্বৰ হৈছে শব্দ প্ৰদূষণৰ প্ৰাবল্য কি এককেৰে জোখা হয় বেৰমিটাৰ চেণ্টিগ্ৰেড ডেচিবেল প্ৰথম চূণশিলৰ পৰা কি উৎপাদন কৰা হয় ৰাসায়নিক সাৰ নে বিলাতী মাটি নে বিদ্যুৎ শক্তি দ্বিতীয় অসমত কিমান চনত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল বৰ্গীয় জ সমাজৰ শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োগ কৰে ছ নম্বৰ হৈছে নাগালেণ্ডৰ ৰাজধানী কি এতিয়া 2 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ লিখিব লাগিব তোমালোকে ক মাটি প্ৰদূষণৰ দুটা কাৰণ লিখা লুৰ তীখাৰৰ বাবে কি কি কেঁচা মালৰ প্ৰয়োজন গ যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখিব লাগিব আৰু খ হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখিব লাগিব আৰু ঙ হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম লিখিব লাগিব প্ৰথম ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাটোৰ নাম কি আৰু দ্বিতীয় হৈছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা 3 নম্বৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰিব লাগিব ইয়াত তোমালোকক 4টা দি থোৱা আছে 4 নম্বৰ হৈছে ক অংশৰ লগত খ অংশ মিলোৱা আৰু 5 নম্বৰ হৈছে পাৰ্থক্য লিখা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত পাৰ্থক্য বিদ্যালয়কৈ পাইছোঁ এইটো চিকিৎসালয় দেই চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত পাৰ্থক্য লিখিব লাগিব আৰু 6 নম্বৰ হৈছে যিকোনো 4টা তোমালোকে চমুটুকা লিখিব লাগিব ইয়াত তোমালোকক 6টা দি থোৱা আছে 6টাৰ পৰা তোমালোকৰ যিটো পছন্দ হয় 4টা সেই 4টা পছন্দৰ তোমালোকে লিখিব পাৰিবা আৰু 7 নম্বৰটো হৈছে অসমত কিয় বেছিকৈ বিশদ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখিব লাগিব এখন আছিল ক্লাছ 5ৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰখন যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো প্ৰথমবাৰ আহিছা যদি ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ